নমস্কাৰ বন্ধু-বান্ধৱীসকল। এইবাৰ এই কলাক্ষেত্ৰৰ বাকৰিত আৰু সাহিত্য সভাৰ যি গ্ৰন্থমেলা সেই মানে হেৰিত তাৰ পেণ্ডেলৰ ভিতৰত মেডাম মেফি যি আমাৰ ঐতিহ্যপূৰ্ণ আহোম সম্প্ৰদায়ে আমাৰ 600 বছৰ ৰাজত্ব কৰা আমাৰ আহোম সম্প্ৰদায়সকলৰ যি খুব সুন্দৰ মানে উপৰি পুৰুষৰ আমাৰ যেনেকৈ ন পুৰুষৰ শ্ৰাদ্ধ তেনেকুৱা ধৰণৰ মেডাম মেফি উপৰি পুৰুষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি যি অনুষ্ঠান পতা হয় সেই অনুষ্ঠানটি উপভোগ কৰাৰ মানে সৌভাগ্য মিলিল। তৰা কাকতি মোৰ বৌ হয়, যা হয় আচলতে মোৰ। তেখেতে নিমন্ত্ৰণ কৰাত গ'লোঁ 10টা বজাতে গ'লোঁ, কিন্তু তেখেতে 10টা বজাত মতাৰ কাৰণে আচলতে 10 বজাতে গ'লোঁ। মই খুব সময়ৰ খুব সময় পাংচুৱেল আৰু সেইকাৰণে কিন্তু অলপ দেৰিকৈ যোৱাহেঁতেন বেছি উপভোগ কৰিলোঁহেঁতেন। তাৰপিছতে বোৱাৰীকো লগত লৈ গৈছিলোঁ। খুব ভাল লাগিলে। আৰু একেবাৰে এই যে পাঞ্জাবাৰীত আমি যেতিয়া ঘৰ লৈছিলোঁ 1997ত যেতিয়া আমি নতুনকৈ ঘৰলৈ পাঞ্জাবাৰীলৈ গৈছিলোঁ, তেতিয়া আমাক নিমন্ত্ৰণ কৰা হৈছিল। ৰঞ্জিত বৰুৱা, ৰূপেন কাকতি, চিত্ৰ হাজৰিকা এনেকৈ তেখেতসকলে নিমন্ত্ৰণ কৰিছিল যে আমি খুব ধুনীয়া হেৰি হয় আমাৰ এই যে মেডাম মেফি অনুষ্ঠানলৈ আপোনালোক যাব আৰু আপোনালোকে একো দিব নালাগে, কিন্তু আপোনালোকক আলহী হিচাপেহে নিমন্ত্ৰণ জনাইছোঁ। গ'লোঁ, কিন্তু সেই আচৰিত লাগিল। ইমান সুন্দৰ পৰিৱেশ, খুব বহল মুকলি জেগা আৰু পাহাৰৰ ওপৰত পাঞ্জাবাৰী বতাহকুলি, আৰু মানুহ হাজাৰ হাজাৰ মানুহৰ সোঁত বৈছে একদম। এই অধিৱেশন যে পাতে শংকৰদেৱ অধিৱেশন বা তেনেকুৱা ধৰণৰ অধিৱেশনৰ নিচিনা খুব বহল পৰিসৰ, আৰু গাড়ীয়ে গাড়ী মানুহ গৈছে। আৰু আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোৱেদি গৈছে মানুহ গৈ যোৱা দেখিয়ে চায়ে ভাল লাগিছে। ইমান মানুহ আৰু বিশেষকৈ ড্ৰেছটো খুব ভাল লাগে নহয় জানো। এই যে আহোমৰ ৰাজকীয় যি ড্ৰেছ, মূৰত কিবা এটা বান্ধে, আকৌ মুগাৰ কাপোৰ পিন্ধি খুব ভাল লাগে। একদম মনত পেলাই দিয়ে যে ৰাজকীয় যে সাজপাৰটো খুব এই আহোমৰ ৰাজত্বকালৰ কথাবিলাক মনত পেলাই দিয়ে। খুব ভাল লাগে, খুব আপ্লুত হওঁ। এইবাৰো তেনেকৈ ভাল লাগিলে দেই, খুবেই ভাল লাগিলে। আমি কিন্তু বেছি দেৰি নাথাকিলোঁ আৰু 2টা 1:30মান বজাত গুচি